Hey everyone, আজি যেহেতু বিশ্বকৰ্মা পূজা, হেপী বিশ্বকৰ্মা পূজা টু অল। উঠিয়ে একদম বিছনা চিছনা পাৰি মুখ হাত ধুই ডাইৰেক্ট স্কুটিখন উলিয়াইছোঁগৈ। ভাবিলোঁ ধুই ল'ম, লেতেৰা হৈ আছিল অকণমান। এইফালে মই টিউবৱেল মাৰি উলিয়াই লৈছোঁ পানী আৰু মায়ে চাৰ্ফ আৰু কাপোৰ আনি দিছে। এতিয়া মই ধুই লওঁগৈ দেই। প্ৰায় এঘণ্টাই লাগিলে ধুই মেলি ৰ'দত থৈছোঁ আৰু এইফালে অকণমান নেমু চেপি গৰম পানী খালোঁ, চেনি তেনি নাই দিয়া একো। খাই মেলি উঠি আকৌ মই কুলাৰটো আৰু কাপোৰ চিলোৱা মেচিনখন চাফা কৰোঁ ভাবিলোঁ, দেখিছেই ন ধূলি কিমান। আৰু তাৰ আগতে কল এটা খাই লৈছোঁ ব্ৰেকফাষ্ট বুলি, আৰু এইফালে পূৰা একদম জিলিকাই দিছোঁ। কি ক'ম, ৰেগুলাৰ চলি থাকে, পূৰা ধূলি হয়। আগতেও মুচিছোঁ, বাট আজি আৰু ধূলি দেখাইছে আৰু ধূপো ঘূৰাব লাগিব যিহেতু, চ' সেইকাৰণে ভালকৈ চাফা কৰি লৈছোঁ। এয়া চব চাফা কৰি ল'লোঁ আৰু এইখনো বহুত লেতেৰা হৈ আছিল যিহেতু মই কাপোৰ চিলাওঁ, চ' ভালকৈ মই মুচি মেলি থ'লোঁ চাফা কৰি। এতিয়া লেপটপটো ধুনীয়াকৈ মুচি লৈছোঁ আৰু মোবাইলকেইটাও চাফা কৰিলোঁ। মোৰ দুটা মোবাইল, আকৌ মাৰ ভাগৰ দুটা মোবাইল আছিলে সেয়া, আৰু এইফালে পঢ়া টেবুলখনো মুচি ল'লোঁ, লেতেৰা কৰি থৈ দিছে চাওকচোন। আৰু এইখিনি কল, ইয়াৰ পৰা আৰু এটা খাই লৈছোঁ। কল খাই যে বহুত ভাল পাওঁ মই, একদম সৰুৰ পৰাই ভাল পাওঁ খাই দেই। আৰু এইফালে মই গা পা ধুই ল'লোঁ। ৰ'দ দি আছিল আগবেলা পূৰা, ভাবিলোঁ আজি বতৰটো ভালে থাকিব, কিন্তু গা ধুই থাকোঁতেই দিলেই নহয় ধাৰাসাৰ বৰষুণ। দৌৰি দৌৰি আহি মই স্কুটিখন ভৰাইছোঁহি, যিহেতু ধুই থৈছিলোঁ লেতেৰা হ'ব, তো সেইকাৰণে গেৰেজতে আহি ভণ্টিৰ লগত মই মালাডাল পিন্ধাই লৈছোঁ। বগা মালা যোৱাকালি আনি থৈছিলোঁ। আৰু এইফালে ধূপ জ্বলাবলৈ ইমান দিগদাৰ হৈছে চাওকচোন, ইমান বতাহ মাৰিছে, বৰষুণ দিছে। 3 নম্বৰ বাৰত জ্বলিছে একদম। ভণ্টি সেইটোকে কৈছে, কি যে ধূপ জ্বলাইছ। এতিয়া মইনো কি কৰিম হয় নাই, বতাহ মাৰি আছে, হাতখন ঢাকিছোঁ যদিও নজ্বলিছে। তো জ্বলাই মেলি আনি থৈ গ'ল। এতিয়া স্কুটিখন ঢাকি মেলি গেৰেজটো বন্ধ কৰি থৈ গ'লোঁ। আৰু এয়া চব বৰষুণ। ঘৰত আহি এতিয়া বাকী এনেকৈ ধূপ ঘূৰাই লৈছোঁ ঘৰত। এয়া মোৰ পঢ়া টেবুলখন, লেপটপটো, আকৌ ইয়াত মোৰ প্ৰিণ্টাৰটো আছে। আমাৰ ইলেক্ট্ৰনিক্সৰ বস্তু নাই কওঁতে ধেৰেই হৈ গ'ল। এতিয়া সেইকাৰণে ধুনীয়াকৈ এনেকৈ ঘূৰাই লৈছোঁ আৰু গোটেই ঘৰটোত। এয়া মোৰ মেচিনত, তাৰপিছত কুলাৰত, তাৰপিছত আমাৰ ইনভাৰ্টাৰটোতো এয়া মমো হৈ আছে চাওকচোন, তাকো ঘূৰাই দিছোঁ। ভাবিছে কিনো ঘূৰাইছে, চব কেনেকৈ চাই আছে। তাৰপিছত ফ্ৰিজটোতো ঘূৰাই ল'লোঁ, আৰু যিমান আছিল আৰু চবতে এনেকৈ ঘূৰাই লৈছোঁ, ঘৰতো ঘূৰাই লৈছোঁ। তাৰপিছত মই গণেশৰ ওচৰত ধূপকেইডাল লগাই দিছোঁ, যিহেতু আমাৰ গণেশ আৰু কৃষ্ণক মনা হয়। কৃষ্ণৰো আছে মূৰ্তি, সেয়া দেখিছেই চাগে। আৰু এয়া চব কি ধাৰাসাৰ বৰষুণ। আৰু এইফালে বিশ্বকৰ্মা পূজা বুলি ক'লে খিচিৰি নহ'লেনো ক'ত হ'ব হয়নে বাৰু। মই বনাম কৈছিলোঁ, কিন্তু ঘৰৰ কাম কৰোঁতে মোৰ হালত বেয়া হৈ গ'ল। সেইকাৰণে মাক ক'লোঁ তই বনাই দে। তো খিচিৰি আৰু বিলাহী টক বনাইছিলে, সেয়াই খাই মেলি অকণমান মিঠা দৈ খাই মেলি কাপোৰ চেঞ্জ কৰি এইফালে মই কেইটামান ৰিলচ বনালোঁ। তো আজিলৈ মানে আছিল, আহিছোঁ দেই আজিৰ কাৰণে। থেংক ইউ ফৰ ৱাচিং।